মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ 460 সংখ্যক তিৰুভাৱ তিথি মহোৎসৱৰ গুণোৎসৱ শুভাৰম্ভ। শ্ৰী শ্ৰী হৰিদেৱৰ 460 সংখ্যক তিৰুভাৱ তিথি মহোৎসৱ উপলক্ষে আয়োজিত গুণোৎসৱ যোৱা 23 তাৰিখৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে। উৎসৱ উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে। দূৰ দূৰণিৰ পৰা আহি মহাপ্ৰভুৰ চৰণত তেল ঘিউৰে বন্তি জ্বলাই প্ৰভুৰ আশীষৰ কামনা কৰিছে। সন্ধিয়াৰ পৰাই সত্ৰৰ প্ৰাংগণ চাকিৰ পোহৰে অলংকৃত হৈ উঠে। ভক্তগণে নিচিঙা সুতে নাম প্ৰসংগৰ মাজেৰে প্ৰভুৰ প্ৰতি নিজৰ গভীৰ ভক্তি প্ৰকাশ কৰে। দূৰ দূৰণিৰ পৰা অহা বহু সংখ্যক ভক্ত এই শুভ তিথিত প্ৰভুৰ আশীৰ্বাদ গ্ৰহণৰ উদ্দেশ্যৰে বহৰী সত্ৰলৈ আগমন কৰে। উল্লেখযোগ্য মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে 1375 শকত অৰ্থাৎ 1453 খ্ৰীষ্টাব্দত প্ৰথম বাহৰীত সত্ৰ স্থাপন কৰিছিল। মহাপুৰুষে তেতিয়াই অক্ষয় বন্তি প্ৰজ্বলন কৰিছিল, যি 572 বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে জ্বলন্ত অৱস্থাত আছে। সত্ৰত উৎসৱৰ বতৰা উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰিছে। পুৱা 10 বজাৰ পৰা বলৰাম ডেকা আৰু মহেশ ডেকাৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন কৰা হৈছে, যি ভক্তসকলৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। উৎসৱ ব্যৱস্থাপনা সমিতিৰ সভাপতি হিচাপে কিৰণ মেধি আৰু সম্পাদক হিচাপে মহাদেৱ দাস মজুমদাৰে দায়িত্ব পালন কৰিছে। বৰপেটাৰ চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, লেংডন বাতৰি। আজি মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ 460 সংখ্যক তিৰুভাৱ তিথি মহোৎসৱৰ আজি বন্ধুৎসৱ এইবুলি 4 দিনীয়া কাৰ্যসূচীৰে যোৱা 30 তাৰিখৰ পৰা আৰম্ভ হৈছে। আজি বন্ধুৎসৱ, কাইলৈ প্ৰতি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি মহোৎসৱ উদযাপিত হ'ব। হাজাৰ হাজাৰ ভক্তই কাইলৈৰ দিনটো অপেক্ষা কৰি আছে। মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে 1375 শকত 1453 খ্ৰীষ্টাব্দ ইয়াত বহৰীত প্ৰথম তেখেতৰ সত্ৰখন স্থাপন কৰিছিল। অক্ষয় বন্তি এগছি প্ৰজ্বলন কৰি এই অক্ষয় বন্তি গছি আজিও 572 বছৰ ইয়াত বহৰী সত্ৰত প্ৰজ্বলিত হৈ আছে। সেইদিনা হৰিগুৰুৰ এই তিৰুভাৱ তিথিৰ আগদিনাখন বন্ধুৎসৱ অৰ্থাৎ আজিৰ এই গোটেই নিশাটো আজিৰ সূৰ্যাস্তৰ পৰা পৰৱৰ্তী সূৰ্যোদয়লৈকে হাজাৰ হাজাৰ ভক্তবৃন্দই এই চাকি বন্তি তেলেৰে ঘিৰে জ্বলাই তেখেতৰ প্ৰতি গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু সূৰ্যাস্তলৈকে এনেকৈ জ্বলি থাকিব। এই যে গুৰুজনাৰ প্ৰতি মানুহৰ ইমান নচলা ভক্তি আজি এই ক্ষেত্ৰত উদুলি মুদুলি এটা পৰিৱেশ হৈছে। আজিতো কাইলৈৰ দিনটো মহা আড়ম্বৰেৰে পালিত হ'ব। আমি এই জগতে আমাৰ গুৰুজনাৰ ভক্তসকলক আমি আমাৰ
সত্ৰৰ তৰফৰ পৰা আমি শুভকামনা জনাইছোঁ। সকলোৰে মংগল হওক, বিশ্ববাসীৰ মংগল হওক, দেশবাসীৰ মংগল হওক। আৰু কাইলৈ তিথিত আমি কামনা কৰিম দুয়োজনাই সকলোৰে প্ৰতি আমাৰ শুভাশীষ বৰ্ষণ কৰিব। ধন্যবাদ।